পঞ্চায়ত নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ আগেয়ে আহিল খচৰা ভোটাৰ তালিকা। এতিয়া তালিকাক লৈ বিতৰ্ক। শ্ৰীভূমি জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই। প্ৰতিবাদকাৰীৰ মাজত আছে বিধায়ক ছিদ্দিক আহমেদ। পঞ্চায়েত ভোটার তালিকা আমাদের আন্দোলন চলছে চলবে। এওঁলোক ভাৰতীয় নাগৰিক, কিন্তু এওঁলোক ভোটাৰ নহয়। ভোটাৰ তালিকাত নাই এওঁলোকৰ নাম। খচৰা ভোটাৰ তালিকাত এনে বিসংগতিৰ অভিযোগ তুলিছে বিধায়ক ছিদ্দিক আহমেদে। ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ তুলি ধৰ্ণা দিছে বহিষ্কৃত কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে। পঞ্চায়তৰ খচৰা ভোটাৰ তালিকাত নাম নাই দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদৰো। ফলত শ্ৰীভূমি জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে প্ৰশাসনৰ বিৰুদ্ধে শ্লোগান দিছে বিধায়কজনে। বিধায়কজনৰ লগত প্ৰতিবাদত নামিছে ভোটাৰ তালিকাৰ পৰা বঞ্চিত একাংশ লোকে। পঞ্চায়তৰ যিটো ওলাইছে ড্ৰাফ্ট কপি, এইটো এনেকুৱা বিসংগতি হৈছে। এই বিসংগতিৰ কাৰণে আমি গোটা ডিষ্ট্ৰিক্টত যে এটা হাহাকাৰ পৰিস্থিতি হৈ গৈছে। দেখা গৈছে এটা গাঁও পঞ্চায়তত প্ৰায় 2-2.5 হাজাৰ মানুহৰ নাম কৰ্তন কৰা গৈছে। আৰু এনেকুৱা চেণ্টাৰ বনোৱা হৈছে যে ক'ৰবাত 2300 মানুহক দি এটা চেণ্টাৰ, ভোটাৰ দি এটা চেণ্টাৰ হৈছে, ক'ৰবাত এটা মানুহক দি এটা মানে ভোটাৰ দি এটা চেণ্টাৰ হৈছে, ক'ৰবাত 2জন মানুহ দি মানে ভোটাৰ দি এটা চেণ্টাৰ হৈছে। ৱাৰ্ড মেম্বাৰ যিজন সম্ভাৱ্য কেণ্ডিডেট হ'ব, তাৰ ৰিলেটিভ বা তাৰ লগৰ ছাপোৰ্টাৰ মানুহবিলাক বেলেগ চেণ্টাৰত 3-4 কিলোমিটাৰ দূৰত নি ৰখা হৈছে। গতিকে এনেকুৱা বিসংগতি হৈছে, এইটো কোনোদিনো হোৱা নাই। এটা গাঁও 3-4 পাৰ্ট কৰি বেলেগ বেলেগ ৱাৰ্ডত নি সংযুক্ত কৰা হৈছে। শ্ৰীভূমি জিলাত পঞ্চায়তৰ খচৰা ভোটাৰ তালিকাত যথেষ্ট বিসংগতি। কাৰোবাৰ নাম নাই, কাৰোবাৰ ভোটকেন্দ্ৰ বহু দূৰৈত। বহুকেইটা ৱাৰ্ডৰ পৰা ভোটকেন্দ্ৰৰ দূৰত্ব 7 কিলোমিটাৰৰো অধিক। অথচ চৰকাৰী নিয়ম অনুসৰি দূৰত্ব 2 কিলোমিটাৰৰ বেছি হ'ব নোৱাৰে। মুঠৰ ওপৰত ভোটাৰ তালিকাৰ বিৰুদ্ধে অসন্তুষ্ট বিধায়কজন, আৰু অসন্তুষ্টিৰ এনেদৰে প্ৰকাশ কৰিছে প্ৰতিবাদৰ মাজেৰে। কৰিমগঞ্জৰ পৰা চিচেন দুচিৰ ৰিপৰ্ট DY365।